নতুন এটা ৰিয়েকচন আমি আজি পঢ়িম এটা ডিসপ্ৰপৰচনেশন ৰিয়েকচন তাৰ মানে ইয়াৰ মিনিংটো কি জানানে এটো ডেফিনিশন ইন এ ডিসপ্ৰপৰচনেশন ৰিয়েকচন এন এলিমেন্ট ইন ওয়ান অক্সিডেশন স্টেট ইজ সাইমultaneously অক্সিডাইজ এন্ড ৰিডিউস তাৰ মানে কি জানানে ডিসপ্ৰপৰচনেশন ৰিয়েকচনত এটা এলিমেন্ট only one element থাকিব এফালে ঠিক আছে এফালে এনেকুৱা এটা এলিমেন্ট থাকিব যোনটো অক্সিডাইজও হ'ব মানে অক্সিডেশনও হ'ব হেতু বস্তু ৰিডিউসও হ'ব মানে অক্সিডেশন ৰিডাকশন দুইটাই হ'ব অক্সিডেশন মানে কিনো অক্সিডেশন নাম্বাৰটো বাঢ়ি যোৱা আৰু ৰিডাকশন মানে অক্সিডেশন নাম্বাৰ কমি যোৱা এটা এক্সাম্পল দিয়া আছে হে এক্সাম্পলটো বুজি যাবা চোৱা 2H2O2 2H2O plus O2 ঠিক আছে মই ৰিঅ্যাকশনটো লিখি দিও ভালদৰে 2H2O2 goes to 2H2O plus O2 এটা সবতে অক্সিডেশন নাম্বাৰ উলিওৱা এটো 0 হ'ব অক্সিজেনৰটো -2 এ হয় ইয়াত হাইড্ৰোজেনৰ কিমান হ'ব আমি আগৰ নিচিনাকে যদি কৰো কাবা যদি টান লাগে সাইডত লিখি লবা H2O এটো যদি মই x ধৰো এটো -2 কিমান হ'ব 2x - 2 = 0 so x = +1 ঠিক আছে আৰু H2O2 ওকে এটো সো H2O2 অক্সিজেনৰ -1 আছিল হাইড্ৰোজেনৰ +1 আছিল মই লাষ্ট ক্লাছত তোমালোকক পঢ়াইছিলো যে পেৰক্সাইড বিলাকত অক্সিজেনৰ সদায় -1 থাকে আমি পঢ়াইছিলো এক্সেপশন কেস এটা আছিল না হেতু আছিল পেৰক্সাইডত অক্সিজেনৰ -1 থাকে এটা ইয়াত যদি চোৱা তুমি অক্সিজেনটো এটো ক্ষেত্ৰত কি হৈছে -1 পৰা -2 হৈছে মানে কি হৈছে ৰিডিউস হৈছে অক্সিডেশন নাম্বাৰ কমি গৈছে এটো কি হ'ব ৰিডাকশন আকৌ হে অক্সিজেনটো -1 পৰা ইয়াত 0 হৈছে মানে -1 পৰা 0 বেছি হৈ গল তাৰ মানে এটো অক্সিডেশন সেম টাইমত এটা অক্সিডেশন হৈছে এটা ৰিডাকশন হৈছে এটো কাৰণে এই ৰিঅ্যাকশনটো কোৱা হয় ডিসপ্ৰপৰচনেশন ৰিঅ্যাকশন এনেকুৱা এক্সাম্পল আৰু দিয়া আছে তোমালোকৰ পাঠত কিতাবত পাবা তোমালোকে এটো জাস্ট মনত ৰাখিবা হা এতিয়া আমি এটা নতুন টপিক পঢ়িম ব্যালেন্স ইকুয়েশন বিলাক কেনেকৈ ব্যালেন্স কৰে ক্লাস 10 ত আমি ব্যালেন্সিং শিকুৱে আছো ৰিঅ্যাকশন সদায় আমি ব্যালেন্স কৰি পেলাই লিখো এটা ৰেডক্স ৰিঅ্যাকশন কেনেকৈ ব্যালেন্স কৰে কিছুমান ৰুল আছে হা দুটা মেথড আছে এটা হল অক্সিডেশন নাম্বাৰ মেথড আৰু সেকেন্ডটো হল হাফ ৰিঅ্যাকশন মেথড তোমালোকৰ টেক্সট বুকত এই দুটা ৰিঅ্যাকশনে আছে এই দুটা মেথড আছে এই দুটা মেথড পঢ়িলে হল দুইটা মেথড দি আমি বেলেগ বেলেগকে ৰিঅ্যাকশন এটা মানে ব্যালেন্স কৰিব পাৰো প্ৰসিডিউৰো আছে ধুনিয়াকে আজি আমি এটো মেথড পঢ়িম নেক্সট ক্লাছত এটো মেথড পঢ়ি শেষ কৰিম ইয়াৰ পৰা আমি কিছুমান আজি এক্সাম্পলও চাম এটা সোৱা পৰীক্ষাত যদি তোমালোকক স্পেশালি কৈ দিয়ে যে হাফ ৰিঅ্যাকশন মেথড ইউজ কৰি ব্যালেন্স কৰা বা অক্সিডেশন নাম্বাৰ মেথড ইউজ কৰি ব্যালেন্স কৰা তেতিয়া যোনটো কৈ দিয়ে ন হেতু এই মেথড ইউজ কৰি ব্যালেন্স কৰিবা কিন্তু যদি নকয় কোনো ধৰা কোৱা নাই যে কেনেকৈ ব্যালেন্স কৰিব লাগে জাস্ট কলে যে ব্যালেন্স অনলি ব্যালেন্স দা ৰিঅ্যাকশন এনেকৈ কৈছে তেতিয়া তুমি এটা মেথড ইউজ কৰিলেই হল কাৰণ পৰীক্ষা তোমাক কোৱাই নাই কোনটো ইউজ কৰিবা ঠিক আছে গতিকে হেতু খেলিমেলি নকৰিবা যদি স্পেশালি কৈ দিয়ে যে হাফ ৰিঅ্যাকশন মেথড ইউজ কৰি ব্যালেন্স কৰা তেতিয়া এটো মেথডে কৰিবা কিন্তু যদি নকয় যিকোনো এটা কৰিলেই হল তোমালোকৰ যোনটো সহজ লাগে আজি এটা পঢ়াম নেক্সট এটা পঢ়াম যোনটো সহজ লাগে তোমালোকে কৰিলেই হল ঠিক আছে ফাৰ্স্ট স্টেপ বিলাক লিখা আছে স্টেপ বিলাক জাস্ট লিখি ৰাখিছো তোমালোকে বহিত নোট কৰি ৰাখিবা জাস্ট হা স্টেপৰ লগত মুখস্থ কৰিবা স্টেপ বিলাক পৰীক্ষাত লিখিব নাহে স্টেপ পৰীক্ষাত কেতিয়াও লিখিব নাহে তোমালোকে জাস্ট কোৱেশ্চন আনসাৰ কৰিবৰ কাৰণে স্টেপ বিলাক ইউজ হ'ব আমি এটা কোৱেশ্চন কৰিম কোৱেশ্চনটো কৰি যাওঁতে মই স্টেপ বিলাকো বুজাই যাম কেনেকৈ কৰে কোৱেশ্চন মই দেখাই দিম ফাৰ্স্ট কি কৈছে ৰাইট দা নেট আয়নিক ইকুৱেশ্যন কি ইকুৱেশ্যন লিখিব লাগে জানানে ইয়াত সদায় আয়নিক ইকুৱেশ্যন লিখিব লাগে ফৰ দা ৰিঅ্যাকশন অফ পটাছিয়াম ডাইক্ৰোমেটৰ ফৰ্মুলা কি আছিল K2Cr2O7 এইবিলাক ফৰ্মুলা মনত ৰাখিব লাগিব তোমালোকে এটো ক্লাস 10 তে পাই আহিছা পটাছিয়াম ডাইক্ৰোমেট উইথ সোডিয়াম সালফাইডৰ লগত ৰিঅ্যাকশন হ'ব ইয়াত চোৱা এটো ফৰ্মুলা দিয়া আছে এটো সোডিয়াম সালফাইড Na2SO3 আৰু বনিব কি ফার্স্ট এসিড সলিউশনটো কি এসিড মানে এসিডিক মিডিয়ামত ৰিঅ্যাকশনটো হৈছে কিয় এসিড মই হাইলাইট কৰিছো তোমালোকে অলপ পিছত গম পাবা টু গিভ ক্ৰোমিয়াম আয়ন ক্ৰোমিয়াম ব্ৰেকেটত 3 আছে
এটো ষ্টক নোটেশন বুলি কোৱা হয় হা মনত ৰাখিবা ষ্টক নোটেশন মানে কিমান আয়ন হেতু ব্ৰেকেটত লিখি দিয়ে এটা ক্ৰোমিয়াম ব্ৰেকেটত 3 আছে সো Cr3+ আয়ন এন সালফেট আয়ন সালফেট মানে কি আছিল সালফেট আয়নৰ ফৰ্মুলাটো আছিল SO4 সালফেটটো আমি হলে SO4 লিখো আৰু SO4 আয়নটো 2- হিচাপে থাকে মইতো অলৰেডি কৈছো তোমালোকক এতিয়া আমি এই গুটেই ৰিঅ্যাকশনটো এনেকে নিলিখিম আমি আয়ন বিলাক লিখিম অনলি আয়নিক ইকুয়েশনটো লিখিম আয়নিক ইকুয়েশন কেনেকে লিখে জানা নাই ফাৰ্স্ট এটো আয়ন লিখিবা Cr2O7 নেক্সট সালফাইড আয়ন লিখিবা এটোটো আয়ন হিচাপে আছে আৰু সালফেটটো আয়ন হিচাপে আছে একেটা আয়ন লিখিলে হল তাৰ মানে আমি কি আয়ন লিখিম Cr2O7 plus SO3 Cr3+ plus SO4 2- একেটা এটা আয়ন হিচাপে লিখিম ইয়াৰ ওপৰত কিমান চাৰ্জ আহিব Cr2O7 ৰ ওপৰত কিমান চাৰ্জ আহিব কোনে ক'ব পাৰিব কমেন্টত লিখাচোন কিমান চাৰ্জ আহিব Cr2O7 ৰ ওপৰত কিমান চাৰ্জ আহিব তুমি ক'ব পাৰিবানে কমেন্টত লিখা কোনে 7 নহয় চোৱা কেনেকৈ আহিব চোৱা তুমি চাৰ্জ কেনেকৈ লিখিবা জানানে এই গুটেই ফৰ্মুলাটো চাবা K2Cr2O7 আছে হয়নে নহয় আমি এটো এটা এক্সট্ৰা চাৰ্জ হিচাপে ধৰিম আৰু এই গুটেইখিনি এটা এক্সট্ৰা চাৰ্জ হিচাপে ধৰিম এতিয়া পটাছিয়ামৰ এনে চাৰ্জ কিমান থাকে K সদায় K+ হিচাপে থাকে হয়নে না এটা ইলেক্ট্ৰন এৰি দিয়ে K1+ হিচাপে থাকে মানে +1 আৰু K আছে দুটা পটাছিয়াম কেইটা আছে দুটা সো ইয়াত +2 হ'ব আৰু হেতু এফালে ব্যালেন্স কৰিব লাগে 0 বনাব লাগিব ন আমি কাৰণ ইয়াৰ ওপৰটো নিউট্ৰেল ইয়াৰ ওপৰত একো চাৰ্জ নাই গতে টোটাল 0 হ'ব গতি এই Cr2O7 ত আমি ওপৰত কিমান চাৰ্জ দিব লাগিব -2 তেতিয়া হেতু +2 এটো -2 মিনি 0 হৈ যাব তো এটো আমি কিমান লিখিম 2- ঠিক আছে SO3 ৰ ওপৰত কিমান আহিব তেনেহলে এটো কোৱাচোন SO3 ৰ ওপৰত কিমান চাৰ্জ আহিব SO3 ৰ ওপৰত নেক্সট এটো কোৱা SO3 ৰ ওপৰত কিমান চাৰ্জ আহিব -2 সেম চোৱা -2 আহিব কেনেকে মই আকৌ কৈ দিছো সোডিয়াম সদায় Na+ হিচাপে থাকে ইয়াত Na2SO3 আছে সোডিয়াম দুটা আছে মানে ইয়াত +2 হ'ব গতিকে SO3 ৰ ওপৰটো -2 আহিব লাগিব তেতিয়াহে নিউট্ৰেল হ'ব এটো কাৰণে গতিকে এটো 2- হিচাপে লিখো আমি ঠিক আছে ফাৰ্স্ট আমি ৰিঅ্যাকশনটো লিখি ললো এটো আমাৰ ফাৰ্স্ট কাম হ'ব হেতু ৰিঅ্যাকশনটো লিখি লোৱা ভালকে মই আকৌ ৰিঅ্যাকশনটো লিখি দিও কৰিব সহজ হ'ব কি হ'ব Cr2O7 2- plus SO3 2- goes to Cr3+ plus sulfate ion SO4 2-. Next step কি কোৱা আছে আমাৰ identify atoms which undergo change in oxidation number ঠিক আছে আৰু থাৰ্ড প্ৰসেসত কোৱা আছে যে অক্সিডেশন নাম্বাৰ যদি ইনক্ৰিজ অৰ ডিক্ৰিজ হয় আমি হেতু ব্যালেন্স কৰিব লাগে স্টেপ বিলাক এনেকৈ লিখা আছে কেনেকৈ কৰিব লাগে মই দেখাই দিম তেতিয়া বেছি ক্লিয়াৰ হ'ব ফাৰ্স্ট আমি গুটেকেটাৰ অক্সিডেশন নাম্বাৰ লিখি লওঁ ওপৰত ক্ৰোমিয়ামৰ অক্সিডেশন তোমালোকে নিজে কৰি থাকা অক্সিডেশন নাম্বাৰ নিজে উলিয়াই থাকা ঠিক আছে ব্ৰেকেটত তোমালোকে নিজে উলিয়াই থাকা মই কৰি থাকো কাৰণ অক্সিডেশন নাম্বাৰ উলিয়াব মই শিকাইছোৱে ইয়াত ডাইৰেক্ট +3 হ'ব অক্সিডেশন নাম্বাৰ ইয়াত অক্সিজেনৰ -2 ক্ৰোমিয়ামৰ কিমান হ'ব উলিয়াবা ক্ৰোমিয়ামৰ যদি মই x ধৰো 2x minus অক্সিজেন 7টা আছে -14 equal to -2 গতিকে 2x equal to হ'ব 14 টো এফালে লৈ গলে 14 - 2 মানে x equal to হ'ব কিমান +7 মই স্পিডত কৰিম হা অক্সিডেশন নাম্বাৰ উলিয়াটো কাৰণ মই লাষ্ট ক্লাছত শিকাইছো ঠিক তেনেকৈ ইয়াত অক্সিজেনৰ -2 সালফাৰ উলিয়াবা সালফাৰৰ কিমান হ'ব সালফাৰ যদি মই x ধৰো -6 equal to -2 গতিকে x equal to কিমান হ'ব এটো এফালে লৈ গলে 6 - 2 মানে +4 সালফাৰৰ অক্সিডেশন নাম্বাৰ +4 ইয়াত ওপৰত লিখিবা হা জেগা নহল কাৰণে তলত লিখিছো ক্ৰোমিয়ামটো এটো হলে অক্সিজেনৰ -2 হ'ব সালফাৰৰ কিমান হ'ব x ধৰিলো -8 equal to -2
x equal to 8 minus 2 equal to plus 6 সালফাৰ ইয়াত হ'ব plus 6 হৈ গ'ল এখিনলৈকে কাৰোতো একো ডাউট নাই জাস্ট নৰ্মেল হিচাপে কৰি আছো ঠিক আছে হৈ গ'ল ৰুল মতে আমি গৈ আছো জাস্ট এতিয়া নেক্সট সাম কোনটো অক্সিডেশন হৈছে কোনটো ৰিডাকশন হৈছে হেতু সাম নেক্সট আমি ইয়াত ক্ৰোমিয়ামৰ চালো +7 আৰু এফালে ক্ৰোমিয়াম আছে +3 দেখে ক্ৰোমিয়ামটো কি হৈছে +7 পৰা +3 হৈছে মানে ৰিডাকশন হৈছে আৰু কিমান কমিছে ক্ৰোমিয়াম চোৱা +7 আছে এফালে +3 মানে কিমান কমিছে -4 হৈছে কাৰণ +7 +3 -4 হ'ল ন +7 পৰা -4 কৰিলে +3 হৈছে নেক্সট আৰু কি চেঞ্জ হৈছে সালফাৰ সালফাৰ ইয়াত +4 আছে এফালে গৈ কি হৈ গৈছে +6 ইয়াত +4 আছে এফালে +6 হৈ গৈছে কিমান বাঢ়িছে চাবা ইয়াত 4 আছে ইয়াত 6 হ'ল মানে +2 হৈ গ'ল ঠিক আছে কাৰো একো ডাউট নাই এখিনলৈকে কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা আৰে সৰি তো কি হৈ গ'ল ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা বোৰ্ডত লিখি আছে নেকি মোৰ আহা নাই স্ক্ৰীনখন গৈ আছে ন এখিনলৈকে কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা চাৰ্জটো ক'বচোন চাৰ্জটো কোনটো চাৰ্জ এইটো -2 এবাৰ চাৰ্জটো ক'বচোন চাৰ্জটো এনেকৈ উলিয়াইছিলো চোৱা K2Cr2O7 আছে ইয়াত পটাছিয়ামৰ +1 হয় গতিকে দুটা আছে পটাছিয়াম গতিকে +2 হ'ব গতিকে এই Cr2O7 ৰ ওপৰত 2 মাইনাস হ'ব লাগিব তেতিয়া +2 - 2 0 হৈ যাব ঠিক আছে এখিনলৈকে ওকে দেন নেক্সট যাবা এতিয়া আমি কি কৰিম ইয়াত কিবা ভুল হৈছে নেকি আমাৰ চাবাচোন ইয়াত এটা বস্তু ভুল হৈ আছে তোমালোকে চোৱা এইটো বস্তু ভুল হৈ আছে সেইটো কাৰণে মোৰ লাগি আছে কি ভুল হৈছে 2x - 14 এই ক্ৰোমিয়ামৰ ক্ৰোমেটৰ ক্ষেত্ৰত সো ক্ৰোমিয়াম এটো 2x এই গোটেই জোৰে আমি অক্সিডেশন নাম্বাৰ উলিয়াম 2x - 14 -2 * 7 -14 = -2 14 টো এফালে নিলে এটো হ'ব 2x = +12 আৰু x = +6 হ'ব এটো ভুল হৈ আছে এটো কাৰণে খেলিমেলি হৈ আছে এটো +6 হ'ব ঠিক আছে এটো +6 হ'ব ঠিক আছে আকৌ এবাৰ ভালকে লিখি দিও গুটে কেটাৰ ওপৰত অক্সিডেশন নাম্বাৰ লিখি পেলাই Cr2O7 2- plus SO3 2- goes to Cr3 plus SO4 2- অক্সিজেনৰ গুটে কেটাতে -2 সো অক্সিজেনৰ বাদ দিয়া যোনটো চেঞ্জ হৈছে হেকেটা লিখা জাস্ট এটো +6 এফালে এটো +3 হৈছে এফালে এটো +4 হল অক্সিডেশন নাম্বাৰ এফালে এটো কিমান হৈছে +6 গতিকে এখিনিৰ পৰা এখিনিলৈকে কিমান কমিছে চাও +6 এফালে +3 -3 হৈছে আৰু এখিনিৰ পৰা এখিনিলৈকে +2 হৈছে ঠিক আছে এতিয়া নেক্সট আমাৰ কামটো হল আমি এখিনিলৈকে আইডেন্টিফাই কৰি ললো নেক্সট আমাক স্টেপত কি কৈছে জানানে আমি ব্যালেন্স কৰিব লাগিব কেনেকৈ ব্যালেন্স কৰে জানানে নাই ইয়াত অক্সিডেশন নাম্বাৰ চেঞ্জ হৈছে -3 ইয়াত +2 হল আমি দুইটা সমান কৰিব লাগিব মানে অক্সিডেশন নাম্বাৰ যে চেঞ্জ হৈছে অক্সিডেশন নাম্বাৰ যে চেঞ্জ হৈছে দুইটা চেঞ্জ আমি ইকুৱেল কৰিম মানে ইয়াত -3 ইয়াত +2 দুইটা আমি কেনেকৈ ইকুৱেল কৰিব পাৰিম মই যদি এটো -6 বনাই দিও আৰু এটো যদি +6 বনাই দিব পাৰো -6 + 6 0 হৈ যাব মানে হেতু কাৰণে দুইটা ইকুৱেল কৰিম বুলি কয় মানে -3 আৰু +2 আছে ন আলটিমেটলি তুমি এলসিএম ল'ব লাগে মানে হেতুৱে মেথছৰ ভাষাত এলসিএম ল'ব লাগে মানে ইয়াত -3 আছে ইয়াত +2 আছে আমি এটো -6 বনাই দিও আৰু এটো +6 বনাই দিও এটা দুইটা 0 হৈ যাব হেতু অপচন হয় আমাৰ এটা চোৱা আমি -3 টো -6 কেনেকৈ বনাম ইয়াত চাবা ভালকে বুজি পেলাই কৰিবা হা
ক্ৰোমিয়ামৰ ইয়াত +6 আছে ইয়াত +3 আছে আমাক লাগে চেঞ্জ হৈছে -3 কিন্তু আমাক চেঞ্জ লাগে -6 কেনেকৈ কৰিম মই যদি ইয়াত এটা ক্ৰোমিয়ামৰ কাৰণে -3 চেঞ্জ হৈছে হা মই যদি ইয়াত দুটা ক্ৰোমিয়াম লিখি দিওঁ তেতিয়া এটা ক্ৰোমিয়ামৰ কাৰণে -3 চেঞ্জ হ'ল দুটা ক্ৰোমিয়ামৰ কাৰণে কিমান হ'ব ইনটু 2 -6 হেতুৱে ঠিক আছে নেক্সট কৰিবা এটো -6 বনিলে নেক্সট চাম আমি সালফাৰ সালফাৰ চোৱা এটা সালফাৰৰ কাৰণে কিমান চেঞ্জ হৈছে +2 আমাক কিমান লাগে +6 গতিকে আমি তিনটা সালফাৰ বনাই দিম তেতিয়া তিনটা সালফাৰৰ কাৰণে +6 চেঞ্জ হ'ব কেনেকৈ +6 চেঞ্জ হ'ব চোৱা ইয়াত এটা সালফাৰৰ কাৰণে +2 হ'ল ন সো ইনটু 3 +6 ঠিক আছে নে কাৰোবাৰ কিবা ডাউট আছে আলটিমেটলি তুমি ইকুৱেল বনাব লাগে ইয়াত মাইনাস চাৰ্জ যিমান হ'ব আৰু মাইনাস মানে জুতে যিমান মাইনাস হৈছে যিমান সিমানে প্লাস হ'ব লাগিব মানে দুইটা ইকুৱেল বনাব লাগে হেতু কাৰণে আমি এলসিএম লওঁ দুটাৰ হেতুৱে কথা ঠিক আছে সো তাৰ পিছত কি কৰিবা জানানে তাৰ পিছত তোমালোকৰ নেক্সট কাম হ'ল দুইটা সাইডে এটু সাইড আৰু এটু সাইড দুইটা সাইডে অক্সিজেন আৰু হাইড্ৰোজেন এবিলাকক বাদ দি অক্সিজেন আৰু হাইড্ৰোজেন হেবিলাকক বাদ দি বাকি যিমান আছে ন বাকি যিমান এলিমেন্ট আছে হেবিলাক তুমি ব্যালেন্স কৰিবা ঠিক আছে অক্সিজেন আৰু হাইড্ৰোজেনক বাদ দি তাৰ মানে আমি চাম এতিয়া অক্সিজেনটো বাদ দিয়া অক্সিজেনৰ কাম নাই বুলি ধৰি লোৱা ক্ৰোমিয়াম চাও ঠিক আছে এটা যদি মই চাও এটো ক্ৰোমিয়াম ইয়াত 2Cr2 হল ঠিক আছে আৰু এফালে প্লাস 3s এটো 3 দিলো 2Cr2O7 2 মাইনাস হল ঠিক আছে এটা চোৱা এটো 2 হল গতিকে আমি এফালে 4 দিব লাগিব হল কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা কাৰোবাৰ কিবা ডাউট আছে যদি মই অলপ বেছি স্পিড গৈছো যেন লাগিছে কাৰোবাৰ কিবা ডাউট আছে যদি একবাৰ কমেন্টত কোৱা মই মাইকটো অন কৰি দিছো কোৱা কমেন্টত কোৱা কমেন্টত মোৰ মাইক মানে মোৰ মোবাইলত মাইকটো অন নাই হেতু কাৰণে কমেন্টত লিখি দিয়া নাই আৰু বাকিবোৰৰ তোমালোকে কিন্তু এটো কোৱেশ্চন কৰোতে বাৰে বাৰে চেক কৰি থাকিবা কবাত ভুল হৈছে নেকি কাৰণ এটো সবতকে বহুত কামুৰ হয় ৰেডক্স ৰিঅ্যাকচনৰ হা এটো কাৰণে বাৰে বাৰে ভুল হৈছে নেকি একবাৰ চেক কৰি থাকিবা কবাত নহয় কবাত ভুল হৈয়ে যাব মানে কোনো মানুহৰ এটো ৰিঅ্যাকচনৰ মানে শুদ্ধকে নহয় বহুত বাৰ প্ৰেক্টিস কৰাৰ পিছতে ভুল ওলাব ইয়াতে ভুল ওলাব পাৰে বাৰে বাৰে চাই থাকিব লাগিব নাই চোৱা এতিয়া মই আকৌ এবাৰ ৰিচেক কৰিম হা ভুল হৈছে নেকি আমি আকৌ এবাৰ ৰিচেক কৰিম এনেকে পৰীক্ষাত প্ৰেক্টিস কৰিব লাগিব +cr2 +6 হল এফালে +3 আছে ঠিক আছে +-3 হল চোৱা এটা চাবা নেক্সট আমি কি কৰিব লাগে 1 মিনিট আকৌ ফাৰ্ষ্টৰ পৰা লিখি আছো ৰখা মুছিব দিগদাৰ হয় Cr2O7 2 minus plus 3 SO3 2 minus টাইম যাওক একো নাই কিন্তু ভালদৰে শিকিব লাগিব plus SO4 2 minus ঠিক আছে আমি কি চাইছিলো ইয়াত +3 +6 সৰি আৰু ইয়াত +3 গতিকে এটো কিমান হৈছে -3 বনিছিলে আৰু ইয়াত +4 আৰু ইয়াত +6 আসলে +2 ঠিক আছে এতিয়া নেক্সট আমি চাইলো যে দুইটা আমি সমান বনাম দুইটা আমি সমান বনাব লাগে
চেঞ্জটো মানে ঠিক আছে চেঞ্জটো সমান বনাবলৈ আমি এটো কি কৰিলো ইনটু 3 কৰিলো সো এটা সালফাৰ মানে তোমালোকে এনেকৈ চাবা হা এটা সালফাৰৰ কাৰণে কিমান চেঞ্জ হৈছে +2 চেঞ্জ হৈছে এটা সালফাৰৰ কাৰণে +2 চেঞ্জ হৈছে গতিকে আমি কেইটা সালফাৰ দিব লাগিব ইয়াত তিনটা সালফাৰ দিব লাগিব তেতিয়া তিনটা সালফাৰৰ কাৰণে কিমান এটা সালফাৰৰ কাৰণে +2 যদি আমি তিনটা সালফাৰ ইফালে দি দিও এটা সালফাৰ +4 ওপৰত আছে ঠিক আছে চাৰ্জ বুলি ধৰি লোৱা ধৰা সালফাৰ ওপৰত +4 আছে মই যদি ইয়াত তিনটা দি দিও তেতিয়া কি হ'ব 3 * 4 12 বনি যাব এইটো সাইডে 12 বনি গল আৰু এইটো সাইডে 6 আছে 12 - 6 + 6 এইটো সাইডে +6 আছে তো মানে চেঞ্জটো +6 হৈ গল অলপ আগত মই এটা বস্তু খেলিমেলি হৈছিল এইটো চাবা এফালে আছে +6 এফালে আছে +3 আমি কিমান বনাব লাগে -6 বনাব লাগে ঠিক আছে এতিয়া চোৱা এটা ক্ৰোমিয়ামৰ কাৰণে +6 হয় সো দুটা ইয়াত ক্ৰোমিয়ামটো দুটা আছে ন দুটা ক্ৰোমিয়ামৰ কাৰণে 2 * 6 যদি মই কৰো 12 হল 12 হৈ আছে আৰু এফালে ক্ৰোমিয়ামৰ ওপৰত আছে +3 হল ইয়াত চাবা এটা মই অথনি আমি কি ভুল কৰিছিলো জানানে আমি অথনি +6 ধৰি লৈছিলো না এটা ক্ৰোমিয়ামৰ কাৰণে হয় হেতু কিন্তু ইয়াত ক্ৰোমিয়ামটো দুটা এটম আছে ন দুটা Cr2 আছে এটা ক্ৰোমিয়ামৰ কাৰণেহে +6 আমি যদি দুটা ক্ৰোমিয়ামৰ কাৰণে ধৰো +12 আছে এইটো সাইডে আৰু এইটো সাইডে +3 আছে তো 12 - 3 কৰিলে কিমান হ'ব 9 আমাক কিমান লাগে 6 লাগে কিন্তু ইয়াত মাইনাস কিমান হৈ আছে -9 হৈ আছে ঠিক আছে আমি এটা আমাক কিন্তু 6 লাগে আমি কেনেকৈ বনাম তোমালোকে মানে মাইন্ডত ভাবিবা লজিক লগাই এফালে কিমান আছে +12 আৰু এফালে আছে +3 মাজত আছে 9 গ্যাপ আছে কিন্তু আমাক গ্যাপ বনাব লাগে 6 আমি কেনেকৈ বনাম আমি যদি এটো ইনটু 2 কৰি দিও কিমান হৈ যাব এটো +6 হৈ যাব এটো সাইডে এটো যদি আমি 2 কৰি দিও দুটা ক্ৰোমিয়ামৰ কাৰণে কিমান হ'ব এটা ক্ৰোমিয়ামৰ কাৰণে +3 দুটা ক্ৰোমিয়ামৰ কাৰণে +6 হৈ যাব তেতিয়া ইহঁতৰ গ্যাপটো -6 বনি যায় বুজিলা আলটিমেটলি এটো হয় মানে সেকেন্ড স্টেপটোৰ পিছত আমাৰ এটো আহিব লাগে ঠিক আছে অলপমান কনফিউজিং হয় মই বুজিছো নেক্সট আৰু কোৱেশ্চন আমি সলভ কৰিম তেতিয়া আৰু অলপ আমাৰ ক্লিয়াৰ হ'ব সব বস্তু ঠিক আছে কাৰোবাৰ কিবা ডাউট আছে যদি কাইন্ডলি একবাৰ কৈ দিয়া মানে এটা এটমৰ কাৰণে তুমি চাৰ্জ বুলি ভাবিবা +6 ক্ৰোমিয়াম এটাৰ কাৰণে +6 হয় অক্সিডেশন নাম্বাৰ ইয়াত দুটা আছে ন এটো কাৰণে +12 এফালে তো আমি গুটেখিনি ইকুৱেল বনাইছো ইকুৱেল বনাই আমি কি পালো Cr2O7 2 plus 3SO4 sorry SO3 2 goes to এফালে কি আছে 2Cr37 plus আৰু SO4 2 অক্সিডেশন নাম্বাৰ উলিয়াই আমি ব্যালেন্স কৰা হৈ গল নেক্সট স্টেপত মই কি কৈছিলো তোমালোকে অক্সিজেন আৰু হাইড্ৰোজেন বাদ দি বাকি সব ব্যালেন্স কৰিবা অক্সিজেন আৰু হাইড্ৰোজেন বাদ দিবা অক্সিডেশনৰ ইয়াত হাইড্ৰোজেনটো নাই অক্সিজেন বাদ দিয়া বাকি বিলাক ব্যালেন্স কৰিম Cr2 আছে ইয়াত 2Cr মিলি আছে সালফাৰ ইয়াত কেটা আছে তিনটা S আছে এফালেও তিনটা S বনাই দিও অক্সিজেনটো বাদ দিয়া আমি অকল বাকি বিলাক ব্যালেন্স কৰিম নেক্সট স্টেপত ঠিক আছে এটো নেক্সট স্টেপ এটো হৈ গল ইয়াৰ পিছৰ স্টেপত আমি কি কৰিব লাগে চোৱা আমি এখিনিলৈকে সব কৰি ললো ইনক্ৰিজ ডিক্ৰিজ কৰি ব্যালেন্স কৰি নেক্সট স্টেপত কৈছে ascertain the involvement of ions if the reaction is involvement of ions মানে obviously আমাৰ ৰিঅ্যাকশনটো আয়নতে আছে ন Cr2O7 2 মানে আয়নিক ৰিঅ্যাকশন আৰু ঠিক আছে পৰীক্ষাৰ আয়নিক ৰিঅ্যাকশনে আহে ন হেতু add H plus or OH minus ion to the expression on the appropriate side তাৰ মানে কি জানানে নাই মই একবাৰ বুজাই দিও আমাৰ এই যোনটো ৰিঅ্যাকশন আছে ইয়াত আয়ন বিলাক খেলিমেলি হৈ আছে মানে এটো সাইডে কিমান আয়ন আছে টোটাল চোৱা Cr2O7 ৰ আগত 2 আয়ন আছে -2 আৰু SO3 ৰ ওপৰত 2 আয়ন আছে আৰু কেটা SO3 আছে তিনটা মানে -3 * 2 বা এটো এনেকৈ লিখিবা +3 * -2
মানে -2 -6 মানে এফালে আছে -8 লেফট হ্যান্ড সাইডে -8 চার্জ আছে রাইট সাইডে ক্রোমিয়ামৰ ওপৰত +3 চার্জ আছে আৰু কেটা ক্রোমিয়াম দুটা আছে তো মানে +6 আৰু SO4 ৰ ওপৰত 2- চার্জ আছে আৰু কেটা আছে 3টা তাৰ মানে -2 * 3 এফালে 0 চার্জ আছে টোটাল এফালে -8 চার্জ আছে তো আমাৰ হাতত আমি কি কৰিব লাগিব চার্জ কেটা সমান কৰিব লাগিব দুইফালে সমান চার্জ হ'ব লাগিব যিমানে নাথাকক এতিয়া দুইফালে সমান চার্জ আনিবলৈ আমাৰ হাতত দুটা অপচন আছে ঠিক আছে এফালে -8 আছে এফালে 0 আছে দুইফালে যদি আমি সমান বনাব বিচাৰো আমাৰ হাতত দুটা অপচন আছে কোন দুটা অপচন হয় আমি এফালে -8 লিখি দিও এটা 0 -8 বনি যাব আৰু এফালেও -8 বনি যাব আৰু সেকেন্ড অপচন আমাৰ এটো হ'ব যে এফালে 0 আছে এফালে -8 আছে আমি যদি ইয়াত +8 কৰি দিও এফালেও 0 হৈ যাব এফালেও 0 হৈ যাব আমাৰ হাতত দুটা অপচন আছে হয় আমি +8 লিখিব পাৰো এফালে হয় আমি এফালে -8 বনাব পাৰো দুইফালে তেতিয়া সমান হৈ যাব আৰু সদায় মনত ৰাখিবা ব্যালেন্স কৰাৰ সময়ত প্লাস চার্জ আমি মানে যিমান ইউজ কৰো প্লাস চার্জৰ কাৰণে H+ এড কৰে আৰু মাইনাস চার্জ বনাবৰ কাৰণে OH- এড কৰে মন থাকিব প্লাস চার্জৰ কাৰণে H+ আৰু মাইনাস চার্জ বনাবৰ কাৰণে OH- ইউজ কৰে এতিয়া নেক্সট তোমালকে চাবা আমি কোনটো মেথড ইউজ কৰিম সেইটো ডিপেন্ড কৰিব কিহৰ ওপৰত জানানে ৰিঅ্যাকশনটো কি মিডিয়ামত হৈছে মই হেতু কাৰণে অথনি এটো কৰিছিলো এসিড সলিউশনত হৈছে ৰিঅ্যাকশনটো এসিডিক মিডিয়ামত হৈছে আৰু এসিডিক মিডিয়ামত কি থাকে H+ এসিডিক মিডিয়াম মানে H+ গতিকে আমি কোনটো মেথড ইউজ কৰিম H+ এড কৰা মেথডটো ইউজ কৰিম H+ মানে কি প্লাস এড কৰাটো মানে আমি +8 ইউজ কৰিব লাগিব 8+ এফালে দিব লাগিব মানে কি লিখিম আমি 8H+ আনটা H+ এফালে এড কৰি দিম তেতিয়া এটো ব্যালেন্স হৈ যাব ঠিক আছে মই আকৌ তোমালোকক লিখি আছো আমি কি হ'ব তেতিয়া মই আকৌ এবাৰ লিখি দিছো Cr2O7 2- plus 3SO3 2- goes to 2Cr3 plus 3SO4 2- অথনি এটো আছিল নেক্সট আমি কি কৰিম এফালে আমি আনটা H+ এড কৰি দিম ঠিক আছে তেতিয়া দুইফালে চার্জ সমান হৈ যাব এটা তুমি চাব পাৰা দুইফালে চার্জ ইয়াত -2 ইয়াত -6 আৰু ইয়াত +8 কিমান হ'ব -8 +8 0 হ'ব এফালে টোটাল 0 আৰু এফালে +6 আৰু তিনটা SO4 2- -6 দুইফালে টোটাল সমান হ'ল এখিনি লাগে আই হোপ এখিনি লাগে কাৰো ডাউট নাই তাৰ নেক্সট স্টেপত কি কৰিবা জানানে তাৰ নেক্সট স্টেপত তুমি এফালে H+ এড কৰিলা ন নেক্সট স্টেপত তুমি উল্টা সাইডে আমি হাইড্ৰোজেন ব্যালেন্স কৰিব লাগিব এফালে তুমি যিমান এড কৰিলা উল্টা সাইডে আমি হেতু ব্যালেন্স কৰিব লাগিব হেতু ব্যালেন্স কৰিবৰ কাৰণে তুমি পানী এড কৰিবা নিজে ভাবিবা কিমান পানী আমি এড কৰিব লাগিব সো ইয়াত 8H+ আছে আমি ইয়াত কেটা পানী এড কৰিব লাগিব যাতে হাইড্ৰোজেন সমান হয় দুইফালে আনটা হাইড্ৰোজেন এড কৰিলো সো আমি এফালে 4H2 যদি এড কৰি দিও 4 দুগুণ 8 হাইড্ৰোজেন আনটা হৈ যাব সো তাৰ মানে আলটিমেটলি আমাৰ ব্যালেন্স ৰিঅ্যাকশনটো কি হ'ব 8H+ goes to 2Cr3 plus 3SO4 2- plus 4H2O ঠিক আছে হেনেকে আমি ব্যালেন্স কৰিব লাগে আই হোপ তোমালোকত অলপ হলো ডাউটটো ক্লিয়াৰ হৈছে কম পাইছে এটো খেলিমেলি হয় যিমান প্ৰেক্টিস কৰিবা এটো কোৱেশ্চন হিমানে ভাল মানে মই প্ৰেক্টিস কৰিবলৈ কিছুমান দি দিম তোমালোকক আজি কিবা ডাউট আছে যদি কৈ দিয়া এবাৰ সো মই এটা ইকুৱেশন বনাম আমি এটো আমি অলপ স্পিডত কৰিব চাম মানে বুজোৱাটো কমাই দিম যাতে তোমালোকে কৰাটোত বেছি ফোকাস কৰিব পাৰে প্ৰেক্টিসটোত ফাৰ্স্ট আমি লিখি লম হা কি লিখিছে পাৰমাঙ্গানেট আয়ন এটা পাৰমাঙ্গানেট আয়নৰ ফৰ্মুলা জানিব লাগিব পৰীক্ষাটো এটো কোৱেশ্চনে এনেকেই দিব আমি ফৰতে কি পঢ়িছিলো KMnO4 পটাসিয়াম পাৰমাঙ্গানেট আছিল হয়নে আমি ফৰতে পঢ়িছিলো ইয়াত পটাসিয়ামৰ আছে +1 চার্জ হয় আৰু MnO4 এটো পাৰমাঙ্গানেট আয়ন বুলি কোৱা হয় গতিকে এটো -1 চার্জ হ'ব
এটো যদি +1 থাকে গতিকে পাৰমাংগানেট আয়নৰ চাৰ্জ হ'ব MnO4 মাইনাস reacts with bromide ion bromide মানে ব্ৰোমিয়াম ব্ৰোমিয়ামৰ পৰা আহিছে ব্ৰোমাইড সৰি ব্ৰোমিনৰ পৰা আহিছে ব্ৰোমাইড আয়ন তো তাৰ মানে Br minus goes to basic medium mediumটো মনত ৰাখিব mediumটো আমি ইউজ কৰিব লাগিব নহয় basic medium to give manganese dioxide manganese মানে Mn dioxide মানে O2 লিখি ললো MnO2 manganese dioxide and bromate ion bromate 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 ion of formula হল BRO3 minus একেটা বস্তু তোমালোকৰ মুখস্থ থাকিব লাগিব মানে এনেকুৱা কোৱেশ্চন আহিলে তোমালোকে গম পাব লাগিব কোনটো ইউজ হৈছে একো স্পেশাল ৰুল নাই যে এটো আয়নৰ ফৰ্মুলা এটো হয় এখিনি তোমালোকৰ মুখস্থ থাকিব লাগিব মানে এই ৰিঅ্যাকশনটো বনাই লওঁতে বহুতৰ খেলিমেলি লাগি যাব একবাৰ বনাই লোৱাৰ পিছত কৰিবলৈ একেবাৰে ইজি তো নেক্সট স্টেপত আমি কি কৰো সবৰে অক্সিডেশন নাম্বাৰ লিখো সোৱা অক্সিডেশন নাম্বাৰ মই ডাইৰেক্ট লিখিম এতিয়া ইয়াত অক্সিজেন আছে অক্সিজেনৰ -2 হয় সো মই যদি MnO4 - ৰ উলিয়াও অক্সিজেনৰ -2 ঠিক আছে এটো x ধৰিলো কি হ'ব x - 8 = -1 x = এটো লৈ গলে +7 হৈ যাব +7 ব্ৰোমিয়ামৰ ইয়াত -1 হৈ আছে ইয়াত কিমান হ'ব অক্সিজেন ইয়াত -2 সো MnO2 উলিয়াও যদি MnO2 যদি উলিয়াও অক্সিজেনৰ -2 এটো x ধৰিলো x - -2 * 2 4 = এটো নিউট্ৰেল হৈ 0 হ'ব সো x = +4 ঠিক তেনেকৈ ইয়াত ব্ৰোমিনৰ উলিবা BrO3 মাইনাস এটো -2 ধৰিলো এটো x ধৰিলো x - 6 = -1 সো x = +5 হল এতিয়া আমি নেক্সট সাম কিমান চেঞ্জ হৈছে সোৱা ম্যাঙ্গানিজ তো ইয়াৰ পৰা ইয়ালে যাওঁতে কি হৈছে 7 + 7 অফ 4 হলগে মানে -3 হল আৰু ব্ৰোমিন তো -1 আছে +5 হল মানে ইয়াত কিমান চেঞ্জ আহিলে কিমান বাহি ইটো বাহি গৈছে কিমান বাহি গল -1 ৰ লগত +6 কৰিলা তেতিয়া এটো বাহি গলগে +5 বনি গল তাৰ পিছত নেক্সট স্টেপ আমি কি কৰো সমান বনাবৰ কাৰণে আমি চাম হা এফালে Mn এটাই আছে গতিকে এটা Mn ৰ কাৰণে -3 চেঞ্জ হৈছে আমি টোটাল সো এটো +6 আছে এটো -3 আমি দুইটা সমান বনাম প্লাসত যিমান আছে মাইনাসতো সিমান আছে এটোই বনাম এটো সমান বনাবৰ কাৰণে আমি কি কৰো দুটা নম্বৰৰে এলসিএম উলিয়াও ইয়াত -3 আৰু 6 দুটা এলসিএম কি হয় 6 এ হয় গতিকে আমি এটো ইনটু 2 কৰিব লাগিব ঠিক আছে তাৰ মানে এটা ম্যাঙ্গানিজৰ কাৰণে -3 গতিকে আমি যদি দুটা ম্যাঙ্গানিজ কৰি দিও তেতিয়া -6 হৈ যাব লাগিলে তুমি চাই লব পাৰা Mn আছে এটা ইয়াত +7 আছে দুটা ম্যাঙ্গানিজ কৰি দিলে ইনটু 2 হৈ যাব মানে +14 হৈ যাব আৰু এফালে কিমান আছে +4 ঠিক আছে এতিয়া নেক্সট স্টেপত আমি কি কৈছিলো মই কি কৈছিলো তোমালোকক আমি যে এফালে 2Mn বনাই দিলো আমি অক্সিজেন আৰু হাইড্ৰোজেনক বাদ দি সব আমি এটম ব্যালেন্স কৰো ঠিক আছে নেক্সট আমি এফালে যদি 2Mn লগাই দিলো এফালেও লিখিব লাগিব ন কাৰণ অক্সিজেন আৰু হাইড্ৰোজেন বাদ দি আমি বাকি কেইটা এলিমেন্ট ব্যালেন্স কৰি দিও সো এফালে তেতিয়া কিমান হৈ যাব 2 * +4 কিমান হ'ব +8 বনি যাব সো 14 এফালে হল 14 এফালে হল -8 মানে 8 হল তো কিমান কমিছে 6 কমিছে মানে -6 হ'ব এটো আৰু এটো ব্যালেন্স কৰিব নালাগে এটো অলৰেডি +6 হৈ আছে এটা ব্ৰোমিনৰ কাৰণে এটো -1 এটা ব্ৰোমিনৰ কাৰণে কিমান চেঞ্জ হৈছে +6 এটো চেঞ্জ কৰিব নালাগে ঠিক আছে তো নেক্সট আমি এটো ৰিঅ্যাকশন লিখি লওঁ মই এফালে লিখি আছো কি হল 2MnO4 minus plus Br minus goes to 2MnO2 plus BrO3 minus এটো হল নেক্সট স্টেপত আমি কি কৰো ইয়াৰ নেক্সট প্ৰসেসটো কি হল আমি অক্সিজেন আৰু হাইড্ৰোজেন বাদ দি বাকিবিলাক সব ব্যালেন্স কৰো সব ব্যালেন্স হৈ আছে তাৰ নেক্সট স্টেপত আমি কি কৰো চাৰ্জ ইয়াৰ পিছত আমি চাৰ্জটো ব্যালেন্স কৰো চাৰ্জটো সমান কৰিম যদি এফালে যদি মই চাও টোটাল চাৰ্জ কিমান আছে O4 মানে টোটাল ইয়াত -1 চাৰ্জ আছে আৰু দুটা আছে
2 মোল আছে গতিকে টোটাল চাৰ্জ -2 আৰু ইয়াত -1 -3 আছে টোটাল চাৰ্জ এফালে কিমান আছে এটোটো 0 চাৰ্জ এটোত আছে -1 আমি দুইফালে চাৰ্জ সমান বনাব লাগে আমাৰ হাতত এটা দুটা অপচন আহি গল এফালে -3 এফালে -1 দুইফালে যদি মই সমান বনাব লাগে এফালে যদি -3 লগত মই +2 কৰি দিও -1 আহি যাব এটো এটা অপচন বা সেকেন্ড অপচন আমি এটো কৰিব পাৰো এফালে -1 আছে মই যদি -2 কৰি দিও এটা -3 আহি যাব এটো ক্ষেত্ৰত এই দুটা সমান হৈ যাব এটো ক্ষেত্ৰত সমান হৈ যাব এটা আমাৰ দুটা অপচন আছে +2 কৰিবৰ কাৰণে আমি কি কৰিম প্লাস এড কৰিবৰ কাৰণে আমি সদায় হাইড্ৰোজেন এড কৰো মানে 2H+ এটো সাইডে আমি 2H+ এড কৰি দিম লেফট হ্যান্ড সাইডে তেতিয়া টোটাল চাৰ্জ -1 বনি যাব বা সেকেন্ড অপচন আমি এটো সাইডে -2 কৰিব পাৰো মানে আমি 2OH- এড কৰি দিম -7 তেতিয়া -3 বনি যাব এটা আমি কোনটো এড কৰিম হেতু কিহৰ ওপৰত বেস কৰিব ৰিঅ্যাকশনটো কি মিডিয়ামত হৈছে চোৱা বেসিক মিডিয়ামত হৈছে বেসিক মিডিয়াম মানে OH- গতিকে আমি কি এড কৰিম এফালে OH- কেটা দুটা তুমি ক্ৰস ভেৰিফাই কৰি চাব পাৰা হয় নে নহয় এফালে তেতিয়া টোটাল চাৰ্জ কিমান -2 আৰু ইয়াত -1 -3 হল আৰু এফালে 0 এটো -1 আৰু দুটা মাইনাস সাইন আছে -2 -3 দুইফালে সমান হৈ গল ঠিক আছে সো আমাৰ নেক্সট স্টেপ আছে চাৰ্জ বিলাক ব্যালেন্স কৰা আকৌ এবাৰ লিখি দিও আপডেটেড ৰিঅ্যাকশনটো হৈ গল নেক্সট স্টেপত আমি কি কৰিম এতিয়া তাৰ ইয়াৰ পিছত আমি কি কৰিম যোনফালে আমি 2 যিমান এড কৰিলো তাৰ উল্টা সাইডে আমি হেতু ব্যালেন্স কৰিব লাগিব কি ব্যালেন্স কৰিম আমি হে হাইড্ৰোজেনটো ব্যালেন্স কৰিম অক্সিজেনটো নহয় হাইড্ৰোজেনটো মনত ৰাখিবা ঠিক আছে এতিয়া আমি চোৱা এফালে আমি এড কৰিলো 2OH- আমি হিমান আমি এফালে এড কৰিব লাগিব কি ব্যালেন্স কৰিম ইয়াৰ পিছত হাইড্ৰোজেন মনত ৰাখিবা নট অক্সিজেন ইয়াত হাইড্ৰোজেন কেটা আছে দুটা H এড কৰিলো গতিকে এটো সাইডে আমি কি লিখিম তেতিয়া 2MnO4 প্লাস Br প্লাস আমি কিমান পানী এড কৰিম H2O তেতিয়া ইয়াত হাইড্ৰোজেন দুটা এফালে 2OH হৈ গল এতিয়া আমাৰ ৰিঅ্যাকশনটো কমপ্লিট তোমাকে চাব পাৰা বাকি অক্সিজেন কিবা মিলিছে নে নাই চাবা দেখিবা সব মিলি আছে বাকি সব মিলি যাব এটো ফাইনালটো পৰীক্ষাত আহিলে স্টেপ বাই স্টেপ তোমালকে লিখিব পাৰা বা তোমালকে যেনেকৈ কৰা আলটিমেটলি ফাইনাল এনসাৰটো ওলালে হ'ল ঠিক আছে এনেকুৱা কোৱেশ্চন তোমালকে যিমান প্ৰেক্টিস কৰা সিমানহে তোমালকৰ লাভ হ'ব এডক্স ৰিঅ্যাকশন মই প্ৰেক্টিস কৰিবলৈ কিছুমান কোৱেশ্চন আজি তোমালকক মই বাছি দিম তোমালকে ঘৰত নিজে হোমৱৰ্ক কৰিবা চেষ্টা কৰিবা কৰিবলৈ যিমান কৰিবা সিমান লাভ হ'ব মানে আৰু ফাইনাল এনসাৰটো ওলোৱাৰ পিছত ভেৰিফাই কৰি চাবা সবফালে সব এলিমেন্ট সমান আছে নে নাই আই হোপ তোমালকৰ অলপমান হলো আজি ডাউটবোৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত আমি নেক্সট মানে মেথডটো চাম নেক্সট ক্লাছত নেক্সট মেথডটো চাম ফাইনাল এক্সামত ইয়াৰ এটা আহে হয় এসিডিক মিডিয়ামত আহিব নহয় বেসিক মিডিয়ামত আহিব ঠিক আছে আজি ক্লাছত ইমানতে তেনেহলে শেষ কৰিছো বেছি পঢ়োৱা নাই আৰু কাৰণ এদিনতে দুটা মেথড পঢ়াই দিলে সব খেলি মেলি হৈ যাব তোমালোকৰ ঠিক আছে তেন্তে ওকে গুড নাইট